দুপুরে আজি স্কোয়াশ ভাজি বনাম কারণ সিম্পলকে তেলত এনেকৈ পাঁচফোৰণ দি লৈছোঁ জেৰফাই মেকুৰীকেইটা আহিছে একদম ব্যস্ত পঢ়া চৰা বাদ দি দিছে তো পঢ়া চৰা বাদ দিছে নকৰে জেৰফাই কামত আহিছে দুটা মেকুৰী ঘৰ মালিকেইটাতে দুটা মেকুৰী আহিছে তাই সেইকেইটা লৈ ব্যস্ত পঢ়া চৰা চব বাদ দি দিছে নপঢ়ে এতিয়া ভাজিৰ স্কোৱাচ ভাজিত দুটাকে সজলকে দি দিলোঁ তাৰপিছত স্কোৱাচখিনি দি দিছোঁ একদম নালাগে নিমখ দিলোঁ পানী দিয়ে তাৰপিছত গোটেই দি দিম লওঁতে আদা নহৰু বটা দি দিলোঁ অকণমান দি দিওঁ তেনেকৈ কৰি বনাই ভাল লাগে আদা নহৰু বটা দুটাকে সজল তেনেকৈ ফালি দিওঁ হৈ গ'ল এতিয়া হালধি চালদি একো নালাগে তেলতে পাঁচফোৰণ দুটা কেঁচা জলকীয়া এনেকৈ কৰি ফালি দিছোঁ হৈ গ'ল এইফালে দালিৰ কাৰণে এইফালে হেৰি কৰিছোঁ নিমখ চিমখ গৈ আছে নহৰুত অকণমান ৰঙাব বাকী আছে হৈ গ'ল তাৰপিছত দালিও দি দিওঁ দালি ভাত ভাজি এনেকৈ কৰি স্কোৱাচ ভাজি বনাইছোঁ তেলতে পাঁচফোৰণ দিছোঁ দুটা কেঁচা জলকীয়া আদা নহৰু বটা এনেকৈ কৰি বনাই খাই ভাল লাগে এনেকৈ কৰি বনাই মছলা চছলা নিদিয়াকৈ আৰু হালধিও নালাগে তেনেকৈ বগাকৈ হয় খাবলৈ ভাল হয় মোৰ স্কোৱাচ ভাজি হৈ গ'ল দুপৰীয়া ৰন্ধা বঢ়া ভাজিটো হৈ গ'ল একদম বগা হয় দেখিব তাৰফালে চালাড ৰেডি কৰি থৈ দিছোঁ ভাত খোৱা টাইমত চব ওলাই ল'ম আজি দুপৰীয়া ৰন্ধা বঢ়া বা আমাৰ ঘৰ মালিকে এটা মই কৰি লৈছে দুটা আছে বাপৰে এইটো জেৰিফা পৰা চৰা বাদ দি মেকুৰীৰ লগতে আছে